খণ্ড আৰু মাৰ্গ শুক্ৰৰ দুই পুত্ৰ। এই দুই পুত্ৰই প্ৰহ্লাদক পঢ়ুৱাইছে, বামানয় শাস্ত্ৰৰ বিষয়ে পঢ়াইছে। প্ৰহ্লাদে এইখিনি ভাল লগা নাই, তেওঁক এইবোৰ শুনিবলৈ পঢ়িবলৈ ভাল লগা নাই বামানয় শাস্ত্ৰৰ বিষয়ে। প্ৰহ্লাদে এইবিলাক মনত ভাল নাপায় বুলি ক'লে। খণ্ড আৰু মাৰ্গ, খণ্ড মানে কি, মাৰ্গ মানে কি, খণ্ড কৰোঁ আমি, খণ্ডা মাৰ্গ। এতিয়া আমাক খণ্ডা আৰু মাৰ্গ এতিয়া আমি জানিব লাগিব। মধুনীয়া নৈদয়াণ্ড, এতিয়া তলবে হ মধুনীয়া নৈদয়াণ্ড তাটাকা, খণ্ডা আৰু মাৰ্গ, এই দুটা বস্তু আমাক দিছে। তো এই দুটা বস্তুৱে আমাক কৈছে। আৰু কাৰ পুত্ৰ এইকেইটা? শুক্ৰ। এতিয়া আমাৰ শুক্ৰ ক'ৰ পৰা জাগৃত হয়? সেইকাৰণে কৈছে শুক্ৰৰ তনয়, তাৰ মাজৰ পৰাহে আমাৰ প্ৰহ্লাদ সৃষ্টি হ'ব। আমি মাৰ্ক কৰিব লাগিব, কথাবিলাক মাৰ্ক কৰিব লাগিব। আমি সংসাৰত কি কথা চৰ্চা কৰিছোঁ, তেতিয়াহে আমি বৈষ্ণৱ ভাৱ আমাৰ মাজলৈ জাগিব। ভাল কথা কৈছোঁ নে বেয়া কথা কৈছোঁ, এইখিনি আমি জগাব লাগিব। এতিয়া সেইকাৰণে প্ৰহ্লাদ সেইটো খণ্ড আৰু মাৰ্কৰ শিষ্য বুলি কৈ আছে এতিয়া চব। কিন্তু সেই খণ্ড আৰু মাৰ্কে পঢ়াই আছে, প্ৰহ্লাদে সেইবোৰ নামানে। এতিয়া কি মানি আছে? বামানয় শাস্ত্ৰৰ কথা নামানে, কাৰণ বৈষ্ণৱ। মানে দেখিছে এইবিলাক মাৰ্ক কৰিছে, কথাবিলাক ভাল নহয়। যিবিলাক আমি মাৰ্ক কৰিব লাগিব যে এইবোৰ কথা ভাল নহয়, এইবোৰ বিদ্যা ভাল নহয়, আমি ত্যাগ কৰিব লাগিব। যিটো আমাৰ শৰীৰৰ মানে আমাৰ কি হ'ল, জিভাৰে ক'বলগীয়া কথা কি, কাণেৰে শুনিবলগীয়া কথা কি, চকুৰে চাবলগীয়া বস্তু কি, এইবিলাক আমি যিজনে মাৰ্ক কৰিব, খণ্ড কৰিব, এইবিলাক তেওঁ জানিব লাগিব যে কেনেকৈ কৰিব। তেতিয়া প্ৰহ্লাদ বোলাজনে, এতিয়া প্ৰহ্লাদ এজন বৈষ্ণৱ, তাৰ মানে কি, আমি প্ৰকৃততে বৈষ্ণৱ হ'লে মানে আমাৰ শব্দ আমি জানিব লাগিব যে কোনবিলাক শব্দ আমি ব্যৱহাৰ কৰিম, কোনবিলাক শব্দ আমি গ্ৰহণ কৰিম। তো সেইকাৰণে কৈছে প্ৰহ্লাদে সেইবিলাক ভাল পোৱা নাই। কোনবিলাক পোৱা নাই? এইবিলাক কথা, যিবিলাক কথা ব্ৰাহ্মণৰ শাস্ত্ৰত আছে, মুখত আহিলে যি টি কৈ দিয়া। তো আমাৰ মুখেৰে কোৱা বাক্য ইত্যাদি তেওঁ চিনি পাইছিল। হাতেৰে কাক কেনেকৈ মাৰিব লাগে, কি কৰিব লাগে, সেইবোৰ গম পাইছিল। যে সমস্ত জগত গণেই, যে পশু পক্ষী ইত্যাদি গণেই যে ঈশ্বৰৰ সন্তান। গতিকে প্ৰহ্লাদে কাকো হাত উঠোৱা নাই। ইমান পিতৃ অসুৰ এজনেও ইমান বেয়াকৈ কৈছিল, কিন্তু প্ৰহ্লাদে হাত উঠোৱা নাই। কি কৈছিল? গোবিন্দ গোবিন্দ, ওম নমো ভগৱতী বাসুদেৱাই কৈ আছিল। কিয় কৈ আছিল? মানে আখৰিক ভাৱনাবিলাকে যাতে তেওঁক ঢুকিয়ে নাপায়। আমিও সেই তেনেকুৱা। এতিয়া আজি আমাৰ বৰ্তমান কি হ'ল, মৰা কটা ইত্যাদি, ইটোৱে ইজনক শিকালে, সিটোৱে সিজনক শিকালে। আমি প্ৰহ্লাদ হ'ব পৰা নাই। যেতিয়ালৈকে আমি ধৰ্মৰ গোড়ামীৰ কথা কৈ থাকিম, বিপৰীত ধৰ্মৰ কথা কৈ পেলাই বিপৰীত ধৰ্ম